নিৰ্বাচন অথবা মিত্ৰতা নহয়, ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ এইবাৰ বৈঠক বিৰোধীৰ। উমৰাংচুৰ ঘটনাক লৈ সৰব অসম সন্মিলিত মৰ্চা। অবৈধ কয়লা চিণ্ডিকেটকাৰীক ৰক্ষণাবেক্ষণৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণৰো তীব্ৰ বিৰোধিতা বিৰোধীৰ। উমৰাংচুৰ ঘটনাক লৈ আন্দোলনৰ কাৰ্যসূচী ঘোষণা। কংগ্ৰেছক একাষৰীয়া কৰি আকৌ এবাৰ আলোচনাত বহিল ৰাজ্যৰ একত্ৰিত বিৰোধী শক্তি। সততে নিৰ্বাচন অথবা মিত্ৰতাকেন্দ্ৰিক বিষয়ক লৈ বৈঠকত বহা বিৰোধী এইবাৰ একত্ৰিত হ'ল ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ। শেহতীয়া যি উমৰাংচুৰ এটা ভাষা নোহোৱা এটা ভয়ংকৰ ঘটনা কয়লা খননৰ, আৰু দ্বিতীয়তে পঞ্চায়ত নিৰ্বাচনক লৈ যি ৰাজনীতি চলিছে শাসক দলৰ, সেই প্ৰসংগ আৰু অন্যান্য বিষয়ৰ লগতে হাইকোৰ্টখন উঠাই নিয়াৰ যি ষড়যন্ত্ৰ চলিছে, এতিয়া এই বৰ্তমান য'ত আছে তাৰ পৰা উঠাই নি উত্তৰ গুৱাহাটীলৈ লৈ যোৱাৰ যি পৰিকল্পনা চৰকাৰে কৰিছে, আৰু একপক্ষীয়ভাৱে এইকেইটা বিষয়ত আমি আপোনালোকক আমাৰ সিদ্ধান্ত অৱগত কৰিব খুজিছোঁ। দেওবাৰে হোটেল গেটৱে গ্ৰেণ্ডৱেত দীঘলীয়া আলোচনাত বহিল ৰাজ্যৰ 10টাতকৈ অধিক বিৰোধী দল। বিশেষকৈ উমৰাংচুৰ ঘটনাক কেন্দ্ৰ কৰি অনুষ্ঠিত বৈঠকৰ পাছতেই ঘটনাক লৈ আন্দোলনৰ কাৰ্যসূচী ঘোষণা অসম সন্মিলিত মৰ্চাৰ। 16 জানুৱাৰীত যিটো MDC অৰ্থাৎ মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যন, এই কাৰ্যালয়টো আছে গণেশগুৰিৰ, আৰু তাতে আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আটাইকেইটা দলৰ হৈ তাত এটা আমি খুব জংঘী আৰু এটা সবলভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছোঁ। এইটো 16 জানুৱাৰীৰ 11 বজাত আৰম্ভ হ'ব। উমৰাংচুৰ ঘটনাক লৈ সন্মিলিত মৰ্চাৰ দাবী, গ্ৰেপ্তাৰ কৰক দেবুলাল গাৰ্লুছা আৰু পত্নীক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চিণ্ডিকেটকাৰীক ৰক্ষণাবেক্ষণৰো অভিযোগ বিৰোধীৰ। শোকাবহ যিটো ঘটনা অৱস্থা, তাৰ আমি তদন্ত বিচাৰিছোঁ, উচ্চ পৰ্যায়ৰ তদন্ত, আৰু সেই তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। ডিমা হাছাও জিলা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লুছা, যাৰ বিৰুদ্ধে বহু অভিযোগ আছে, বহু ন্যায়ালয়ত আনকি তেওঁৰ বিৰুদ্ধে বহুত গোচৰ চলি আছে, তেওঁৰ পত্নী আৰু আছাম কোৱেৰীৰ স্বত্বাধিকাৰী কণিকা হোজাই আৰু তেওঁলোকৰ সহযোগীসকলক আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। ইফালে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি চৰকাৰৰ ভূমিকাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত সন্মিলিত মৰ্চাৰ। বিজেপিয়ে আশাজনক ফলাফল লাভ নকৰিব বুলি ভাবিয়েই ৱাৰ্ড পৰ্যায়ত দলীয় প্ৰতীক ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছে বুলি দাবী বিৰোধীৰ। একদম খেয়াল খুচি মতে তেওঁ ইলেকশ্যন পাতিব, কৰিব, কোনো বিৰোধী দলৰ লগত আগৰ ইতিহাসে কয়, আগৰ ঘটনা আপোনালোকে খবৰ ল'ব যে বিৰোধী দলক লগত লৈ বিৰোধী দলৰ লগত কথা পাতি জনসাধাৰণৰ মতামত লৈ পেলাই এই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়া হয়। কিন্তু এতিয়া তেনেকুৱা কোনো কথা নাই। এজন মানুহৰ মৰ্জি ইচ্ছাত এতিয়া পঞ্চায়ত নিৰ্বাচন কৰিব খোজা হৈছিলে, আৰু তাত উচ্চ ন্যায়ালয়ৰ বাধা আহি পোৱাৰ কাৰণে অৱশেষত এইটো কথাও এতিয়া অনিশ্চয়তাৰ গহ্বৰলৈ গুচি গৈছে। আমি এই যে চৰকাৰে যি ষড়যন্ত্ৰ, মুখ্যমন্ত্ৰীৰ যি ষড়যন্ত্ৰ, তাক আমি তীব্ৰ ভাষাৰে তীব্ৰ প্ৰতিবাদ কৰিছোঁ। তদুপৰি এটা ডাঙৰ কথা আপোনালোকে লক্ষ্য কৰিছে যে ৱাৰ্ড সদস্যৰ নিৰ্বাচনৰ ক্ষেত্ৰত দলীয় প্ৰতীক ব্যৱহাৰ নকৰাৰ বাবে চৰকাৰে তথা ৰাজ্যিক নিৰ্বাচনী আয়োগে এটা সিদ্ধান্ত লৈছে, আৰু সেই সিদ্ধান্তৰ আঁৰত কি উদ্দেশ্যই কাম কৰিছে আপোনালোকে এইটো বুজি লওক, যাতে এইটো এটা শাসক দলৰ অনুকূলে প্ৰয়োজনত লৈ যাব পাৰে, সেই ধৰণৰ এটা ষড়যন্ত্ৰ তেওঁলোকে কৰি পেলাই এই কামটো কৰিব খুজিছে। আমি
ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থানান্তৰকৰণৰ বিষয়টোক লৈ সোচ্চাৰ অসম সন্মিলিত মৰ্চা। গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে অধিবক্তাসকলে। অধিবক্তাসকলৰ বিৰোধিতাক সমৰ্থন জনাই সন্মিলিত মৰ্চাৰ দাবী, গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ পৰা উঠাই নিব খোজা হৈছে। এইটো এটা বৰ আচৰিত কথা। সেইকাৰণে তাত উকিলসকলে যি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এগৰাকী জ্যেষ্ঠ অধিবক্তাইতো কৈছেই যে এইটো ৰংমহল মানে হেৰিয়ালৈ লৈ যাওক, দিছপুৰখনে উঠাই দি নিয়ে কেলে তালৈ, এই ধৰণৰ কথাও মানে ইমান বিৰক্ত হৈছে অধিবক্তাসকল। আৰু তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ কৰিছে, ভৱিষ্যতে প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছে। আমি উকিলসকলৰ যি ক্ষোভ বা তেওঁলোকৰ যি স্থিতি তাৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু